ফান্ডামেন্টাল এনালাইসিসৰ ভিডিঅ' সিৰিজটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্যাশ ফ্লো স্টেটমেন্ট। ক্যাশ ফ্লো কি হয়? ক্যাশ ফ্লোৰ পৰা আমি কি ইনফৰমেশ্যন পাওঁ আৰু ক্যাশ ফ্লো আমি কিয় চাব লাগে? গোটেইখিনি কথা আজি ডিটেইলছত আলোচনা কৰিম। আমি অলৰেডি বেলেন্স শ্বীট, প্ৰফিট এণ্ড লছ ষ্টেটমেন্টৰ বিষয়ে আলোচনা কৰিছো। সো যদি সেইকিটা ভিডিঅ' আপুনি এতিয়াও নাই চোৱা, একচুয়ালি মই এটা প্লেলিষ্টে বনাইছো ফান্ডামেন্টাল এনালাইসিস ইন এছএমএছ, এইটো প্লেলিষ্ট। ইয়াতে একদম ফান্ডামেন্টাল এনালাইসিসৰ বেসিকৰ পৰা আছে। যদি শিকিব বিচাৰিছে আগৰ ভিডিঅ' কিটা আগে চাব আৰু এইটো ভিডিঅ' চালে তেতিয়া ভালকে বুজি পাব। সো যিয়ে নহওক আজি আমি ক্যাশ ফ্লো স্টেটমেন্ট আলোচনা কৰো, ক্যাশ ফ্লো কি হয় আৰু ক্যাশ ফ্লো আমি কিয় চাব লাগে। চাওক, বেলেন্স শ্বীটত আমি কি পাইছিলো? বেলেন্স শ্বীটে কয় কোম্পানীটোৰ হাতত কিমানখিনি সম্পত্তি আছে, নেটৱৰ্থ কিমান, কোম্পানীটোৰ এছেট কিমান আছে, কিমানখিনি লায়াবিলিটিজ বা কিমানখিনি লোন বা বৰোইং আছে। কিন্তু বেলেন্স শ্বীটত আমি এইটো বস্তু গম নাপাওঁ কোম্পানীটো প্ৰফিটেবল নে লছ মেকিং, প্ৰফিট আয় কৰি আছে নে লছ খাই আছে। সো এই ইনফৰমেশ্যনটো পাওঁ আমি প্ৰফিট এণ্ড লছ ষ্টেটমেন্টৰ পৰা। কোম্পানীৰ আয় কিমানখিনি বিক্ৰী কৰিছে, কোনটো সোৰ্সৰ পৰা কিমানখিনি সেলস আহিছে, এক্সপেন্ডিচাৰ কি ইত্যাদি কথাবিলাক আমি P&L ষ্টেটমেন্টত গম পাইছো। কিন্তু P&L ষ্টেটমেন্টত আমি এইটো গম নাপাওঁ পইচাখিনি ক'ৰ পৰা আহিছে। সো এই ইনফৰমেশ্যনখিনি আমি গম পাম ক্যাশ ফ্লো ষ্টেটমেন্টত। ক্যাশ ফ্লো ষ্টেটমেন্টে আমাক ক'ব পইচা ক'ৰ পৰা আহিছে আৰু কিমান পইচা আহিছে, মানে কোনটো সোৰ্স হয়, কিমান পইচা আহিছে আৰু কিমান পইচা গৈছে। সো ক্যাশ ফ্লো ষ্টেটমেন্টে আপোনাক একচুয়াল ফিগাৰটো ক'ব কোম্পানীৰ হাতত পইচা আছে নে নাই। ঠিক আছে, বেলেন্স শ্বীট বা প্ৰফিট এণ্ড লছত আপুনি জাস্ট মানে কি কিছুমান এন্ট্ৰি পাব বুকস অফ একাউন্টছত, হয়তো মাল ধাৰত বিক্ৰী কৰিছে বা কিছুমান বস্তু ৰ মেটেৰিয়েল তেওঁলোকে ধাৰত কিনি আনিছে। সো কিন্তু সেইটোতো একচুয়াল পইচা নহয় ন, আপোনাৰ বেংকৰ একাউন্টত নাথাকিব পাৰে, আপোনাৰ ইন দ্য সেন্স কোম্পানীৰ। কিন্তু কোম্পানীৰ হাতত পইচা আছে নে নাই একচুয়াল ফিগাৰটো বা একচুয়াল পিকচাৰটো আপুনি ক্যাশ ফ্লো ষ্টেটমেন্টৰ পৰা গম পাব। ঠিক আছে, সো সেইকাৰণে ক্যাশ ফ্লো ষ্টেটমেন্ট চোৱাটো অত্যন্ত প্ৰয়োজনীয়। সো যিয়ে নহওক আমি আজি ক্যাশ ফ্লো ষ্টেটমেন্ট কি হয় আৰু ইয়াৰে কি কম্পোনেন্ট আছে সেইবিলাক আলোচনা কৰিম। ঠিক আছে, সো ক্যাশ ফ্লো তো গমেই পাইছে কি হয়। সো ক্যাশ ফ্লো মানে পইচাৰ ফ্লোটো কেনেকুৱা, পইচা ক'ৰ পৰা আহিছে, কিমান পইচা আহিছে আৰু ক'ত গৈছে, কিমান পইচা গৈছে। ঠিক আছে, সো ক্যাশ ফ্লো ষ্টেটমেন্টত আপুনি মেইনলি তিনিটা আইটেম পাব। এটা হ'ল ক্যাশ ফ্ৰম অপাৰেটিং এক্টিভিটি, ফ্ৰম ইনভেস্টিং এক্টিভিটি এণ্ড ফাইনেন্সিং এক্টিভিটি। সো এই তিনটাই জেনাৰেলি কোম্পানীৰ সোর্স অফ ক্যাশ ফ্লো হয়। ঠিক আছে, সো এতিয়া অপারেটিং এক্টিভিটি মানে কি? অপারেটিং এক্টিভিটি মানে কোম্পানীৰ মেইন অপাৰেশনস, কোম্পানীৰ যোনটো মেইন বিজনেস, তাৰ কাৰণে পইচা ক'ৰ পৰা আহিছে আৰু ক'ত গুচি গৈছে। ঠিক আছে, সো মই ইয়াৰ ভিতৰত থকা আইটেম বিলাক দেখাম বাৰু। আগে মই ইয়াৰ মেইন তিনটা আইটেম আছে যে এই আইটেম কিটা কৈ আছো। সো অপাৰেশনস মানে গম পাইছে, মানে কোৰ বিজনেসৰ পৰা পইচা কিমান আহিছে বা ক'ত কিমান পইচা গুচি গৈছে। ঠিক আছে, দেন ইনভেস্টিং এক্টিভিটি, কোম্পানীয়ে তো ইনভেস্ট কৰে নহয় নে, কোম্পানী যেতিয়া অপাৰেশনস কৰি থাকে পইচা আহে, প্ৰফিট আয় কৰে, সো পইচা আহে। ঠিক আছে, সো এই পইচাখিনি তেওঁলোকে ইনভেস্ট কৰে, নিজৰ কোম্পানীটো ইনভেস্ট কৰে, বাহিৰতো ইনভেস্ট কৰে। নিজৰ কোম্পানীত ইনভেস্ট কৰা মানে কি, হয়তো প্লান্ট এক্সপান্ড কৰিলে, নতুন প্লান্ট বহালে, তাতে মেচিনাৰী বহাইছে, বিল্ডিং কিনিছে, মাটি কিনিছে। ঠিক আছে, সো সেইবিলাক হৈছে ইনভেষ্টমেন্ট। আৰু যদি আৰু পইচা থাকি যায় সেইখিনি পইচা তেওঁলোকে বেলেগ কোম্পানীত বিনিয়োগ কৰে বা বেংকত থৈ দিয়ে, এফডি কৰে, এনেকুৱা ধৰণৰ। ঠিক আছে, বা বন্ড কিনে। সো সেইবিলাক এক্টিভিটি কোৱা হয় ইনভেষ্টমেন্ট এক্টিভিটি। ফাইনেন্সিং এক্টিভিটি মানে কোম্পানীৰ ডে টু ডে অপাৰেশনসৰ পৰা আৰম্ভ কৰি কোম্পানীৰ যোনখিনি এছেট আছে সেইখিনি প্ৰক্ৰিয়াৰ কৰিবলৈ পইচাৰটো প্ৰয়োজন হয়, ফাইনেন্সিঙৰ প্ৰয়োজন হয়। সো এই ফাইনেন্সিং এক্টিভিটি মানে ক'ৰ পৰা যদি কিবা লোন লৈছে বা তেওঁলোকে শ্বেয়াৰ বিক্ৰী কৰিছে বা বন্ড ইস্যু কৰিছে, সো এইবিলাক সব আহিব ফাইনেন্সিং এক্টিভিটিৰ ভিতৰত। ঠিক আছে, বা যদি
কোম্পানি ডিভিডেন্ড দিছে সো এই ডিভিডেন্ডও থাকিব ফাইনেন্সিং এক্টিভিটিৰ ভিতৰত ঠিক আছে সো এতিয়া আমি ইয়াৰ ভিতৰত কি আইটেম আছে হেবিলাক চাও এন্ড লাষ্টত মই আপোনাক কম কোনটো সবতছে বেছি ইম্পৰ্টেন্ট পইণ্ট while analyzing cash flow statement so আগে আমি আইটেম কেটা চাই লম so cash from operating activity cash from operating activity ভিতৰত চাও কি আছে চাও profit from operations কোম্পানি বিজনেস কৰিছে বিজনেস কৰাৰ পিছত যোনখিনি একচুয়াল পইচা আহিছে হেতু হৈছে profit from operations ঠিক আছে পেট যোনটো দেখা পাইছিলে এই পেটটোৱে এক্স্যাক্টলি কিন্তু পেট নহয় যদি ধাৰত মাল বিক্ৰী কৰিছে তো হেখিনি বস্তু ইয়াতে ৰিফ্লেক্ট নহব মানে একচুয়াল মানি কিমান আহিছে সেই বস্তুটো আপুনি ইয়াতে গম পাব profit from operations then receivable আচ্ছা তাতকে আগত মই কৈ দিও ইয়াতে জিনবিলাক ফিগাৰ দেখা পাব কিছুমান ফিগাৰ আপুনি পজিটিভ দেখা পাব কিছুমান নেগেটিভ দেখা পাব ঠিক আছে ইয়াতে দেখিছে না কিছুমান নেগেটিভ আছে কিছুমান পজিটিভ আছে সো নেগেটিভ মানে আউটফ্লো আৰু পজিটিভ মানে ইনফ্লো ঠিক আছে সো ইয়াতে ৰিসিভেবল মানে কি মানে ধাৰ বিক্ৰী কৰিছে ডিস্ট্ৰিবিউটৰক মাল দিছে ধাৰ বিক্ৰী কৰাটো নহয় মাল বিক্ৰী কৰিছে ধাৰত বিক্ৰী কৰিছে বিক্ৰী কৰিলে হেখিনি পইচা কোম্পানীৰ একাউণ্টত নাই কিন্তু পিছত আহিব ঠিক আছে হেতু কোৱা হয় ৰিসিভেবল যদি পজিটিভ থাকিলে হয় তাৰনে তেওঁলোকে ধাৰ যোনকে ধাৰত বিক্ৰী কৰিছে হেখিনি পইচা মানে এতিয়া অহা নাই আহিবলৈ বাকি আছে সো নেগেটিভ মানে কি মানে অলৰেডি বেছিকে মানে এডভান্সত ৰিসিভ কৰিছে ঠিক আছে এইটো মানে চেঞ্জ বুজাইছে যোৱাবাৰ যিমান আছিল তাতকে এইবাৰ কিমান চেঞ্জ হৈছে যোৱাবাৰ যদি কম ৰিসিভেবল আছিল এইবাৰ যদি বেছি ৰিসিভেবল হৈছে সো তেতিয়া হলে নেগেটিভ হ'ব বুজি পাইছে সৰি উল্টা কলো দে যোৱাবাৰ যদি বেছি আছিল এইবাৰ যদি কমিছে তেতিয়া হলে নেগেটিভ তাৰনে এটো পজিটিভ হয় মানে ইম্প্যাক্টটো পজিটিভ হয় বুজি পাইছে তো কথাটো অলপমান ট্ৰিকি হয় কিন্তু ক্যাশ ফ্লো স্টেটমেন্টটো এনালাইজ কৰা অলপমান টান হয় কিন্তু আপনি যদি বুজি নাই পোৱা এই ভিডিওটো 2-3 বাৰ ৰিভিজন কৰি পেলাই চাব তেতিয়া বুজি পাব ঠিক আছে তাইছে ইনভেন্টৰী মানে তো গমে পায় হয়তো কিছুমান প্ৰডাক্ট বনাই থৈছে হেবিলাক বিক্ৰী হোৱা নাই বা ৰ মেটেৰিয়েল আনি থৈছে হেখিনি ষ্টৰ হাউসত আছে হেবিলাক হৈছে কি কয় ইনভেন্টৰী দেন পেয়েবলস মানে দিব লগা আছে হয়তো ভেন্ডৰৰ পৰা ৰ মেটেৰিয়েল আনিছে পইচাখিনি দিয়া নাই ঠিক আছে লোনস এন্ড এডভান্সেস এইটো জেনাৰেলি আপনি বেংকিং সেক্টৰ বা এনবিএফসিস পাব বাকি আদাৰ ওয়ার্কিং ক্যাপিটাল আইটেম ঠিক আছে সো এইখিনি হল অপারেটিং এক্টিভিটিৰ ভিতৰত এইখিনি আইটেম থাকে তাৰপিছত এতিয়া আমি ইনভেস্টিং এক্টিভিটিৰ ভিতৰত চাও কি আছে ইনভেস্টিং মানে তো গমে হৈছে একচুয়ালি টার্ম বিলাক সব সেলফ এক্সপ্লেনেটৰী হয় নিজে পঢ়িলে গম পাব ফিক্সড এসেট পারচেজ মানে কোম্পানিটো কিমানখিনি ফিক্সড এসেট কিনিছে প্লান্ট মেশিনাৰী ল্যান্ড বিল্ডিং ইত্যাদি ইত্যাদি ফিক্সড এসেট সোল যদি বিক্ৰী কৰিছে হেতু আহিব দেন ইয়াতে নেগেটিভ মানে কি নেগেটিভ মানে একাউণ্টৰ পৰা পইচা গৈছে আউটফ্লো কাৰণে যেতিয়া এসেট কিনিব অবভিয়াসলি পইচাটো যাব সেই কাৰণে এটো নেগেটিভ ঠিক আছে ইনভেস্টমেন্ট সোল্ড পজিটিভ মানে পইচা আহিছে মাল বিক্ৰী কৰিছে মাল ইন দা সেন্স এসেট বিক্ৰী কৰিছে পইচা আহিছে দেন ইনভেস্টমেন্ট পারচেজ ইনভেস্টমেন্ট সোল এইবিলাক আদার ইনভেস্টমেন্ট ফাইনান্সিয়াল ইনভেস্টমেন্ট হ'ব পাৰে যেনেকে মই কলো বেলেগ কোম্পানি হয়তো শেয়ার কিনিছে বা বন্ড কিনিছে হেবিলাক বুজি পাইছে তাৰছে ইন্টারেস্ট যদি ব্যাংকত থৈ দিছে হেখিনি ইন্টারেস্ট আহিছে বা যদি বেলেগ কোম্পানিক লোন দিছে তাৰ ইন্টারেস্ট আহিছে হেবিলাক ডিভিডেন্ড রিসিভড যদি কোম্পানি বেলেগ কোম্পানিত ইনভেস্ট কৰিছে তাৰ পৰা ডিভিডেন্ড পাইছে ঠিক আছে সো এইবিলাক সব হল আপোনাৰ ইনভেস্টিং এক্টিভিটি বুজি পাইছে এন্ড ফাইনালি আহিব ফাইনেন্সিং এক্টিভিটি কোম্পানি ডে টু ডে অপারেশনস বা ফিক্সড এসেট কিনিবলে হলে পইচা কৰ পৰা আহে সো এই ইনফরমেশন খিনি আপনি এই ফাইনেন্সিং এক্টিভিটিৰ পৰা পাব প্রসিডস ফ্রম শেয়ার মানে শেয়ার বিক্রি করা বা শেয়ার ইস্যু করা বুলি কব পাৰে রিডিমশন অফ ডিবেঞ্চার রিডিম করা মানে বন্ড ইস্যু করা ঠিক আছে দেন প্রসেস ফ্রম বরোইং
মানে লোন লৈছে ৰিপেমেণ্ট অফ বৰৱিং এইটো চাওক পজিটিভ লোন লোৱা মানে তো বেংকৰ একাউণ্টত পইচা আহিছে আৰু ৰিপেমেণ্ট অফ বৰৱিং মানে লোনটো পৰিশোধ কৰিছে পৰিশোধ কৰিলে পইচা গুচি যাব ঠিক আছে ইণ্টাৰেষ্ট পেইড যদি লোন লৈছে তাৰ কাৰণে ইণ্টাৰেষ্ট দিব লাগিব সেইটো হ'ল ইণ্টাৰেষ্ট ডিভিডেণ্ড পেইড এইটো চাওক এইবিলাক সব নেগেটিভ কোম্পানীয়ে শ্বেয়াৰ হোল্ডাৰক ডিভিডেণ্ড ডিষ্ট্ৰিবিউট কৰিছে ঠিক আছে বাকি আপোনাৰ ফাইনেন্সিয়েল লায়াবিলিটিজ এণ্ড আদাৰ লায়াবিলিটিজ সব এইবিলাক সব বস্তু আহিব ফাইনেন্সিং এক্টিভিটিৰ কাৰণে মানে এক্টিভিটিৰ আণ্ডাৰত বুজি পাইছে চ' মুঠতে কেশ ফ্ল' ষ্টেটমেণ্টত তিনিটা হেড থাকিব এই তিনিটা হেডৰ আণ্ডাৰত আৰু বাকী বহুত চাব হেড থাকিব চ' তিনিটা হেডৰ ভিতৰত আপুনি চাব লাগিব অপাৰেটিং এক্টিভিটি ইনভেষ্টিং এক্টিভিটি এণ্ড ফাইনেন্সিং এক্টিভিটি বুজি পাইছে এতিয়া চাওক আপুনি যেতিয়া কেশ ফ্ল' ষ্টেটমেণ্ট এনালাইচিছ কৰিব তেতিয়া আপুনি এটা বস্তু বহুত কেয়াৰফুলি এনালাইজ কৰিব লাগিব সেইটো হ'ল কেশ ফ্ৰম অপাৰেটিং এক্টিভিটি ইয়াতে প্লাছ বা মাইনাছৰ তেনেকুৱা একো মিনিং নাই মানে মিনিংটো আছে কিন্তু ইম্পৰ্টেঞ্চটো ইমান নাই পজিটিভ হ'লেও ভাল নেগেটিভ হ'লেও ভাল কিন্তু কি কামত পজিটিভ হৈছে কি কামত নেগেটিভ হৈছে সেইটো আপুনি চাব লাগিব এতিয়া কোম্পানী যদি ইনভেষ্ট কৰে তেতিয়াহ'লে অবভিয়াছলি এইটোতো নেগেটিভ হ'ব আৰু যদি কোম্পানীয়ে ফাইনেন্সিং এক্টিভিটিত নেগেটিভ দেখা পাইছে মানে কি হয়তো বৰয়িং ৰিপে কৰিছে ঠিক আছে গতিকে পজিটিভ নেগেটিভৰ তেনেকুৱা একো ভেলু নাই কিন্তু এই অপাৰেটিং এক্টিভিটিটো আপুনি সদায় চাব লাগিব যাতে পজিটিভ হয় চ' এইটো পজিটিভ হোৱা মানে কি বুজাইছে তাৰমানে কোম্পানীটোৱে প্ৰফিটেবল হৈ আছে কোম্পানীৰ বেংকত পইচা আছে ঠিক আছে এইটো যদি নেগেটিভ হৈছে তেতিয়াহ'লে আপুনি কেয়াৰফুলি চাব লাগিব কিহৰ কাৰণে নেগেটিভ হৈছে চ' ইয়াতে এই সাইনটো পজিটিভ সাইন বা নেগেটিভ সাইনৰ ইমান ভ্যালু নাই কিন্তু ৰিজনটো কি সেই ৰিজনটো আপুনি জানিব লাগিব চ' যদি ৰিজনটো ভাল কামৰ কাৰণে হৈছে তেতিয়াহ'লে নেগেটিভ হ'লেও ভাল যদি ৰিজনটো বেয়া কামৰ কাৰণে পজিটিভ হৈছে কিন্তু সেইটো বেয়া যদি ইনভেষ্টমেণ্ট সেল কৰিছে কোম্পানীয়ে বোলে প্লান বা মেচিনাৰী বিক্ৰী কৰিছে তো তেতিয়াহ'লে ইনভেষ্টিং এক্টিভিটিটো সেইটো পজিটিভ হ'ব নহয়নে চ' এই পজিটিভটো তেতিয়া কিন্তু বেয়া ইম্পেক্ট পৰিব কাৰণ কোম্পানী যদি প্লান মেচিনাৰী বিক্ৰী কৰে তেতিয়াহ'লে কোম্পানীৰ প্ৰডাকশ্যন কেনেকৈ হ'ব কোম্পানী এক্সপাণ্ড কেনেকৈ কৰিব ঠিক আছে আচ্ছা বাই দ্য ৱে যদি ফাণ্ডামেণ্টেল এনালাইচিছ আপুনি একদম চিৰিয়েলি ভালদৰে শিকিব বিচাৰিছে ছিষ্টেমেটিক ৱেত তেতিয়াহ'লে ফাণ্ডামেণ্টেল এনালাইচিছৰ ওপৰত মই এটা কোৰ্চ ডিজাইন কৰিছোঁ এইটো কোৰ্চ আপুনি ল'ব পাৰে এইটো বেচিকেলি ফৰ নন ফাইনেন্স বেকগ্ৰাউণ্ডৰ কাৰণে মই ডিজাইন কৰিছোঁ একদম বেচিকৰ পৰা আছে ফাণ্ডামেণ্টেল এনালাইচিছ কি হয় কেছ ফ্ল' বেলেঞ্চ শ্বীট সব বস্তু একদম ডিটেইলছত আলোচনা কৰা গৈছে চ' এইটো কোৰ্চ লোৱাৰ পিছত আপুনি নিজে ইনভেষ্টমেণ্টৰ কাৰণে ষ্টক বাছি উলিয়াব পাৰিব আপুনি কোনটো ভাল ষ্টক কোনটো বেয়া ষ্টক আৰামছে আপুনি গম পাব এই পাঠ্যক্ৰমটো লোৱাৰ পিছত ঠিক আছে যিয়ে নহওক আশা কৰিছোঁ আজিৰ ভিডিঅ'টো অলপমান ইনফৰ্মেটিভ পাইছে আৰু অলপমান ইণ্টাৰেষ্টিঙো হৈছে যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' টিল দ্য এণ্ড জয় আই অসম